যদি মোক জোকাই থাকে তোক বিয়া দিলে কঁঠাল লগত বিয়া দিব লাগিব। হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী গাইছ মই কৈছোঁ শুনা আপোনালোকে চাইছে ছোটো চদা অফিচিয়েল এইফালে ধুনীয়াকৈ চাহ খাবলৈ লৈছোঁ আৰু এইফালে ইয়াত কেক আৰু বিস্কুট এইফালে ইয়াত দুপৰীয়াৰ খাই আছোঁ দেই তাৰমানে ৰাতিপুৱাৰটো খালোঁ এইফালে ইয়াত ধুনু মা আৰু এইফালে ইয়াত মোৰ আইতা মানে মোৰ গাৰ্লফ্ৰেণ্ড তাৰমানে আইতাৰ হাত ভাঙিছিল সেইকাৰণে ভিডিঅ' কৰা নাই আমি বহুত দিন আৰু এইফালে ইয়াত ৰাতিপুৱা আকৌ মাংসৰে ভাত খাইছিলোঁ মাংস দাইল আৰু এইফালে পিঁয়াজ এনেকৈ দেখাই দিলোঁ ভিডিঅ'বোৰ দিয়াত অলপ পলম হৈ আছে আপোনালোকে বেয়া নাপাব কাৰণ মোৰ এডিট কৰা এপছটো তাৰমানে স্পেচৰ কাৰণে ডিলেট হৈ গৈছিল এতিয়া আকৌ নতুনকৈ আনিছোঁ সেইকাৰণে ডেইলি ভিডিঅ' পাব এইফালে ধুনু বনালে জোন পিঠা আৰু মই ভিডিঅ' এডিট কৰি আছোঁ আৰু এইফালে মাংস দাইল তাৰপিছত চালাড আচাৰ এনেকৈ খাবলৈ ওলাইছোঁ তাৰমানে ৰাতি আৰু এইফালে ধুনীয়াকৈ গৰম গৰম যিহেতু ঠাণ্ডাৰ দিন আৰু এইফালে চিকেন ড্ৰাই ফ্ৰাই পাপাই আনিছিল এইফালে আকৌ মাছ এনেকৈ আৰু চালাড আৰু এইফালে কবি ভাজি আৰু এনেকৈ চিকেন ড্ৰাই ফ্ৰাই এনেকৈ খালোঁ আৰু মাছ সৰিয়হ দি বনাইছে আৰু এইফালে আকৌ ৰাতিপুৱা মাছ আহিল মাই ধুনীয়াকৈ এতিয়া বাচিব ওলাইছে এয়া ধুনীয়াকৈ আৰু এইটো আমাৰ ঘৰৰ পিন দেই আৰু এইফালে পাপৰ ভাজি দাইল আৰু ভজা মাছ এনেকৈ খালোঁ মানে মাছখিনি বচা হোৱাৰ পিছত আৰু এইফালে এতিয়া খাবলৈ ওলাইছোঁ তাকে কৈ আছোঁ আৰু আমাৰ ভিডিঅ' চাই এজনী বাই কমেণ্ট দিছে ধনমণি বাই তাৰমানে আমাৰ ভিডিঅ' বোলে চাই থাকে আৰু মই বোলে ধুনীয়াকৈ বানানটো 18 বাৰ কৈছোঁ থেংক ইউ আৰু এইফালে বিলাহীৰ সৈতে বনাইছে মাছ আৰু জিলমিল শাক ভাজিছে মানে তেল বোকা শাক নেকি এইফালে আকৌ ৰাতিও ডাঙৰ মাছ আনিলে পাপাই এইফালে ফুলকবি আলুৰ লগত বনাব মায়ে তাৰমানে কৈ আছিল পাপাক ফুলকবি খাওঁ লাগছি সদায় কিমান বেলেগ বেলেগকৈ মাছ বনাই থাকে ফুলকবি দি খাওঁ সেয়াকৈ দেখি লৈ আহিলে এনেই বিলাহী আলুৰ লগতে বনোৱা যাই থাকে আৰু এইফালে মাই এতিয়া ভাজি আছে ধুনীয়াকৈ আৰু এইফালে ভাতো ৰেডি এইফালে আলু ভাজি ফুলকবি আলু মাছ বনাইছে এইফালে আচাৰ এইফালে ভাত তাৰমানে ফ্লাইটটো অফ হৈ গ'ল আৰু এতিয়া খাবলৈ ওলাইছোঁ আৰু এইফালে ৰাতিপুৱা আকৌ এইফালে আচাৰ এইফালে আলু ভাজি এইফালে ভাত দাইল সেনেকৈ মানে এইটো মঙলবাৰৰে ভিডিঅ' আছিল তাৰমানে ৰৈ গৈছিল আৰু এইফালে আকৌ মাছ এইফালে আকৌ সৰিয়হ জিকাই থৈ দিছে মানে বেহাৰ আৰু এইফালে চালাড এইফালে মাছৰ পেটু ভাজিব আৰু এইফালে দাইল আৰু এইফালে আকৌ চাহ খালোঁ তাৰপিছত আকৌ এতিয়া ৰাতি ভাত খাব ওলাইছে মাহঁতে মঙলবাৰে এইফালে আলু পিটিকা বিলাহীৰ লগত চালাড তাৰপিছত ভাজি আৰু পাপৰ ভাজি আৰু দাইল আৰু এইফালে এইখনো মঙলবাৰৰ দিনাৰে আছিল মানে মই মঙলবাৰৰ দিনা ৰাতি ভাত নাখাওঁৱেই আৰু এইফালে ভজা মাছ আৰু পিছদিনা আৰু এইফালে আলু পিটিকা নিমখ আৰু আচাৰ আজিলৈ আহিছোঁ বাই বাই পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম সকলোকে ধন্যবাদ।